অসমীয়াৰ পদূলিত হেঁপাহৰ ৰঙালী বিহুৰ মাজত মাথো কেইটামান দিন বাকী আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বস্ত্ৰনগৰী শুৱালকুছিত ৰঙালী বিহু আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। মই মুহূৰ্তত কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো। এয়া হৈছে বস্ত্ৰনগৰী শুৱালকুছিৰ সেউজ বালিচৰত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা। বিগত প্ৰতি বছৰে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই বিহু কৰ্মশালা আয়োজন কৰি আহিছে। ব্যতিক্ৰম নহয় এইবুলিও 12 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা আয়োজন কৰিছে আৰু অষ্টমটো দিন আৰু অষ্টম দিনত আজি এনেদৰে বিহু কৰ্মশালা শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ প্ৰশিক্ষণ আছে, খুব সুন্দৰকৈ বিহু প্ৰশিক্ষণ দিয়া হৈছে। কি ক'ব? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী খেলিকা বৰা। ইয়াতে মানে অনুষ্ঠান কৰি খুব বেছি ভাল লাগিছে। শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শুৱালকুছিবাসী ৰাইজৰ সহযোগত ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে, খুব বেছি ভাল লাগিছে। লখিমপুৰৰ পৰা আহি ইয়াত এটা বিহু শিকাবলৈ এনেকৈ সুবিধা অকণ পাইছো, খুব বেছি ভাল লাগিছে। আমাৰ লগত 4জন আছে মোৰ সৈতে, আৰু এজন আহিবলৈ বাকী আছে। হয় 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 হয়। বিহুৰে বিৰিণা পাতে সমনীয়া, ও বিহুৰে বিৰি নাওই পাত, বিহু থাকে মানে বিহুকে বিনা বাওই, ও বিহু গলে বিনা বাকা। মই পুনৰবাৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো। এয়া হৈছে যি বস্ত্ৰনগৰী শুৱালকুছিৰ সেউজ বালিচৰত অনুষ্ঠিত হোৱা শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা বিহু কৰ্মশালা আৰু খুব সুন্দৰকৈ বিহু কৰ্মশালা প্ৰশিক্ষণ দিয়া হৈছে। নৈ পাৰৰ বিৰিণা ককাইটিও ভালে জালে জানালে, বসুৱাৰ পৰপাই আমে মনিয়ালে ককাইটিও ভালে জালে জানালে, বসুৱাৰ পৰপাই মোৰ কোমলে হাই নিচান নিচান কৰে, মোৰ কোমলে হাই নিচান নিচান কৰে, জানালে ককায়ো তোমাৰ ঢোলৰ নিথাৰ গৰত। আমাৰ সৈতে এই মুহূৰ্তত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি গৰাকী আছে। মই আপোনাৰ ওচৰলৈ আহিছো। খুব সুন্দৰকৈ বিগত প্ৰতি বছৰে বিহু কৰ্মশালা উদযাপন কৰি আছে। প্ৰথমে সমগ্ৰ অসমবাসীক শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই 12 দিনীয়াকৈ বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালা কৰি আহিছো। আজি অষ্টমটো দিন। আজি প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখিও আমি বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালাখন আয়োজন কৰি আহিছো। আজি নিৰ্বাচনী বতৰ, নিৰ্বাচনৰ মাজতো আমি এনেকৈ বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালাখন পাতি আহিছো। আমাৰ মূল লক্ষ্যটো, ছাত্ৰ সন্থাৰ মূল লক্ষ্যটোৱে হ'ল ছাত্ৰ ছাত্ৰীৰ মাজত বিহুৰ পৰম্পৰাৰ লগা সংস্কৃতিটো জীয়াই ৰখা। 300তকৈ অধিক আমাৰ ছাত্ৰ ছাত্ৰী আজিৰ ঢোল-বাদন আৰু বিহু নাচ কৰ্মশালাখনত উপস্থিত আছে। আজি নিৰ্বাচনৰ কাৰণে অকণমান কম হৈছে যদিও 300তকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত হৈছে। ৰাইজৰ সহাৰি ঠিকে আছে, আৰু অকণমান সঁহাৰি হ'লে আৰু খুব ভাল হ'ব। এতিয়া আমাৰ ছাত্ৰ সন্থাই যিমানখিনি পাৰে সিমানখিনি ছাত্ৰ ছাত্ৰীক আমি বিহুৰ পৰম্পৰাৰ সৈতে, সংস্কৃতিৰ সৈতে আমি জড়িত ৰখাটো বিচাৰো। কিন্তু প্ৰায় সংখ্যক আমাৰ ৰাইজৰ মাজত এনেকুৱা হৈছে যে নিজৰ ছাত্ৰ ছাত্ৰীসমূহক ঘৰতে ৰাখি মোবাইলত গেম খেলাৰ পৰা আদি কৰি সেনেকুৱাকৈ সোমাই থৈ দিয়ে। কিন্তু আচলতে তেনেকুৱা নহয়। আমাৰ বিহু মৰি যাব ধৰিছে এই বিহুটোক আমি উঠাবৰ কাৰণে ছাত্ৰ সন্থাই প্ৰতি বছৰে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আহিছে। এইটো আমাৰ 2 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। আজি অষ্টমটো দিন। আমাৰ 15 এপ্ৰিল অৰ্থাৎ 1 বহাগৰ দিনা আমাৰ বসন্ত উৎসৱ আয়োজন কৰা হৈছে। আমি সমগ্ৰ শুৱালকুছিবাসী ৰাইজক আমি এই বসন্ত উৎসৱতো আহিবৰ বাবে এই পৰ্টেলৰ জৰিয়তে বসন্ত উৎসৱৰ কাৰ্যসূচী আমাৰ প্ৰতি বছৰে আমি আজি যোৱা 3 বছৰৰ পৰা শিপিনী, আমাৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ লগত জড়িত শিপিনী বঁটা এটা আমি দিয়া কৰিছো। আৰু এই শিপিনী বঁটাটো আমাৰ বসন্ত উৎসৱৰ 1 বহাগৰ দিনা আয়োজন থাকিব। ধন্যবাদ জনাইছো। এয়া হৈছে
শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিগৰাকী এই যি বিহু কৰ্মশালা বিগত প্ৰতি বছৰে আয়োজন কৰি আহিছে, এইবেলো এনেদৰে শুৱালকুছিৰ সেউজ বালিচৰত বিহু কৰ্মশালাৰ আয়োজন কৰিছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।